নেলিত চলিছে এতিয়া দালালৰ ৰাজ দুখীয়াক মিছা প্ৰলোভন আৰু চক্ৰান্তৰে লক্ষাধিক টকা আত্মসাত কৰা কোন এই সকল নেলিৰ দালাল কাৰ আশীৰ্বাদ পুষ্ট এই সকল দালাল ঘটনাৰ বিৱৰণী অনুসৰি মৰিগাঁও জিলাৰ নেলি আৰক্ষী চকীৰ অন্তৰ্গত বসুন্দৰীৰ এজন মামুদ হুছেইনৰ পত্নীৰ পৰা এজাহাৰত উল্লেখিত এমৰাজুল হুছেইন আৰু একৰামুল হুছেইন নামৰ লোক দুজনে এজাহাৰকাৰী মামুদ হুছেইনৰ পত্নীৰ পৰা ৰেচন কাৰ্ড আৰু কিছু কাম কৰি দিয়াৰ নামত টকা লয় কিন্তু বহুদিন ধৰি কাম কৰি নিদিয়াত ক্ষুভিত হৈ মামুদ হুছেইনৰ পত্নীয়ে এমৰাজুল হুছেইন আৰু একৰামুল হুছেইনক এই বিষয়ে প্ৰশ্ন কৰি টকাখিনি উভতাই বিচৰাত মামুদৰ কনিষ্ঠ ভাতৃক উলুটা বাল্য বিবাহৰ গোচৰ জাপি দিয়াৰহে অভিযোগ কেৱল এয়াই নহয় এই দালাল ৰূপী এমৰাজুল আৰু একৰামুল সহ ৮জনীয়া এটা দলে সেই বাল্য বিবাহৰ গোচৰ মীমাংসাৰ নামত ৫ লাখ টকা লৈ যায় ফলত উপায়ন্তৰ হৈ মামুদ হুছেইন কাষ চাপিছে মৰিগাঁও ন্যায়িক আদালতৰ আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত এক উচিত তদন্তৰ দাবী জনায় আচলতে মানে আমি ঘৰত নাথাকা অৱস্থাত মই মানে কেৰালা আছিলোঁ কাম কৰা অৱস্থাত মানে 4টা যুৱকে মোৰ মাইকীৰ পৰা 10,000 টকা লৈছিলে ঘৰ আৰু চাউলৰ কাৰ্ড দিব বুলি কৈছিলে তাৰ লগত কিবা তৰ্ক বিতৰ্ক হৈছিল হোৱাৰ পিছত মানে মানুহৰ সিহঁতক কিবা ঠগনি কথা কৈছে যেন তহঁতে এনেকৈ দলালি কৰি থাকো কিয় তাৰপিছত মোক কৈছে তোক কেনেকৈ হ'লেও ফচাম মানে তাতে অলপ মানে তৰ্ক বিতৰ্ক মানে ডাঙৰকৈ হৈছিলে মাৰি হোৱা নাই তাৰপিছত মোৰ ভাইটিক সিহঁতৰ ঘৰত কেনেকৈ হ'লে মানে মাতি নি শুনি সিহঁতে কি কৰিলে সিহঁতে ঘৰত লৈ কিনি ফটো চটো মাৰিলে মাৰাৰ পিছত কৈছে কেনেকৈ হ'লেও ফচালে কেইদিন পিছত গৈ কিনি ছোৱালী এটাক লৈ আনিছে ক'ৰ পৰা ভাড়া কৰি মানে সিহঁতৰ গাঁৱৰে হয় ভাড়া কৰি সিহঁতক কৈছে যেন তই এটা কাম কৰ ছোৱালীজনীক কবি মোৰ বয়স চোৱা নাই আৰু তাৰ ওপৰত মানে কিবা কিবি মানে কেছ এটা লগাইছে পক্সু কেছ লগাইছে কেছ দিলে ছোৱালীজনীৰ বিয়া হৈছে 3-4 জেগাত এতিয়া চাওক মোৰ পালে নথি পত্ৰ পুৰা অলৰেডি আছে এইটো কোৰ্টৰ কাবিন হয় মৰিগাঁও ৰেজিষ্টাৰ কাবিন আৰু সেই কেছ লগাইছে পক্সু কেছ এতিয়া মোৰ ভাইটিক মই এইবিলাক তথ্য বিচাৰি ওলোৱাৰ পিছত এতিয়া মোৰ ঘৰত ডেগা 4টা-5টা ল'ৰা যায় ৰাতি যাইখিনি এই ডকুমেণ্টছ মোৰ ঘৰৰ কাপোৰ চাপৰ কিবা আলমাৰি মানে সঘনাই আপোনাক ভাবুকি দি আছে ভাবুকি দি আছে এইবিলাক কিয় ওলাইছোঁ কেছটো কোন থানাত দিয়া আছে নেলি থানাত আৰু এটা কাহিনী হৈছে নেলি থানাত আপোনাৰ যিজন ভাইটিৰ ওপৰত যিটো মানে অভিযোগ আহিছে এতিয়া ভাইটি ক'ত আছে জেলত আছে মৰিগাঁও জেলত আছে তাক মানে পেক্সু কেছত ফচাইছে কিন্তু এইটো কিডনেপ কৰা হৈছে তাৰপিছত মোক যেতিয়া ডকুমেণ্টছ পোৱাৰ আগত সিহঁতেও আমাক কৈছে তোৰ ভাইটি হ'লে জেল হ'ব নহ'লে ফাঁচি হ'ব এনেকৈ কৈ কৈছে তহঁতৰ ভাইটিক হ'লে জেল হ'ব নহ'লে ফাঁচি হ'ব যিগৰাকী মানে মহিলা বা যিগৰাকী যুৱতীৰ লগত এই ঘটনাটো হ'ল সেই যুৱতীগৰাকী এতিয়া বৰ্তমান ক'ত আছে আৰু মানে যুৱতীগৰাকী আগত বিবাহিত নেকি আগত বিবাহিত হৈছে তাৰ এইটো আগত বিয়া লগত বিয়া হৈছে এইটো হৈছে আপোনাৰ হেৰি কি কয় ইয়াতে আছে লিখা আছে এটা মায়েং হৈছে আৰু এটা সেই ৰূপপুৰ চাইডত হৈছে ইয়াতে আছে তোৰ দুবাৰ বিয়া হৈছে দুবাৰ বিয়া হৈছে ইয়াত মৰিগাঁও কোৰ্টত চাৰা ধৰাৰ কাগজ পাতি আছে আৰু হৈছে এতিয়া আপোনালোকে কি বিচাৰে আচলতে কি হ'ব লাগে আচলতে আমি এতিয়া যেন মই ঘৰত যাম আজি মই কেছ দিছোঁ আজি যেন ঘৰত যাম চাগে মোক মাৰিব পাৰে মোক এনেকুৱা অৱস্থা কৈ আছে তই গাঁৱত সোমাব নোৱাৰিবি গাঁৱত এনেকুৱা গাদ্দাৰি কৰি থাকে মানে চব টাইমতে সিহঁতে মদ চদ খাই কিনি কোনোবাই যদি মোক খোলে কোনোবাই যদি ডাঙৰ মানুহৰ লগত যদি এনেকুৱা কৈ দিয়ে সিহঁতক পিঠি মানে এইটো মানে মুখৰ পৰা যেন নোলায় এতিয়া আপোনালোকে কেছ দিছে কেছ দিছোঁ আপোনালোকৰ ফালৰ পৰা দিছে মানে মই এতিয়া কেছ দিছোঁ যেন এইটোতো কিডনেপ কৰা হৈছে কিন্তু জেলত কৰিছে এতিয়া ইণ্টাৰনেশ্যনেল জামানা কেনেকুৱা কেছটো কৰিছে মোৰ ভাইটিটো খুদ নাই মোৰ ভাইটিৰ ৱাইফ আছে সিহঁতে কেছখন এই 10,000 টকাৰ কাৰণে মোক কেছটো এনেকুৱা ফচাইছে নামটো কৈ দিয়ে কি নামটো এমৰাজুল ইছলাম ইকৰামুল ইছলাম ভাই ককায়েক তাৰপিছত চিৰাজুল ইছলাম বাহাৰুল ইছলাম আৰু ছোৱালীজনীৰ নাম হৈছে আৰু আনোৱাৰ হুছেইন আনোৱাৰৰ ঘৰত লৈছে আনোৱাৰ ইকৰামুল এমৰাজুল বাহাৰুল এই 5জন 5 লাখ টকা লৈছে সেয়ে আমাক এনেকুৱা ভাবুকি দেখাইছে তোক ভাইটি যেনেকুৱা ফচিছে তই যেনেকাই হওক তোৰ ভাইটিক বচাই ল আগত
বচাই লওক সেইকাৰণে মই 5 লাখ টকা দিছোঁ। তাৰপিছত কৈছে মই কি উকিল না হাকিম, তই কি কৰিব পাৰিবি, তই মই কেছখন এনে তোৰ ভাইটিক ওলাব নোৱাৰোঁ নহয়, এনেকৈ কৈছে। এতিয়া এই 5জন যে এই 5জন মানে এই যুৱতীগৰাকীৰ লগত কি সম্পৰ্ক? একো সম্পৰ্ক নহয়, ইহঁতা গড় 2 কিলো 2.5 মিটাৰ দূৰৰ হয়। সিহঁতে মানে পইচা কামানি এনেকাই কৰে। আৰু বহুত কেছ আছে, এইটো ঘৰৰে কেছ আৰু 5টা ৰেপ কেছ আছে। মানে এই ঘৰৰে 5টা ৰেপ কেছ আছে। বিজনেছে এইটো তাৰ সিহঁতৰ বিজনেছ। এইটো হ'ল বিজনেছ। এই গাঁওখন কোনখন? এইটো বৰজলা নেলি বৰজলা নেলি থানা অন্তৰ্গত। নেলি থানা অন্তৰ্গত। এটা ভিডিঅ' পাতি আছে, মই যেদিনাখন কেছ কৰিছে আমিৰ হামজা বুলি তাৰ নাম, সি কৈছে ঐ তোৰ ভাইটিৰ নামত কেছ হৈছে, তোৰ নামতো দিছে, তই এটা কাম কৰ 50,000 টকা লৈ থানাত যা। তেতিয়াতো মই আৰু খুব ভয় খাই গৈছোঁ, মই 50,000 টকা ক'ত পাম, মোৰ ভাইটিয়ে কিবা কি হৈছে, কিয় মোৰ ভাইটিৰ ওপৰত কেছ হৈছে, তোৰ ভাইটিয়ে কিবা পক্সো কেছ লাগিছে। মই কোৰ্টত দিছোঁ। মই থানাত চাপিব নোৱাৰোঁ নহয়, থানাত কেনেকৈ যাম, দলালৰ কাৰণে মই এই আমাৰ লোকেল মানুহ যিকেইটা গাঁৱলীয়া মানুহ সিহঁতে থানাত গৈখিনি কিবা মাতবোৰ দিব নোৱাৰে। দলালে কয় এই তোক মাৰিব নহয়, গালি দিব নহয়, তেনেকুৱা বেয়া ব্যৱহাৰ কৰে। মানে এক প্ৰকাৰ ক'বলৈ গ'লে আপোনালোকৰ যি গাঁওখন যে এখন কি দালালৰ ক'বলৈ দালাল অৰিজিনেল। মই ক'লোঁ নহয় মোৰ এইটো ঘৰৰ পইচা আৰু সেই ছ'চাইটি কাৰ্ডৰ কাৰণে এইটো কেছকাল লাগিলে। মোৰ ভাইটি এইটো বিষয়ে একো নাজানে। আপোনালোকে যে পইচাটো তেওঁলোকক দিছিলে 5 লাখ টকা, দিয়াৰ সময়ত মানুহ আছিল নে আপোনালোকৰ? আছিলে। মানুহ থাকিলে নলয়, এইটো দলাল বেলেগ টাইপৰ দলাল হয়। কৈছে এইবিলাক হ'লে নহ'ব, তোৰ ভাইটিক বচাব নোৱাৰি, হ'লে ফাঁচি হ'ব নহ'লে তোৰ জেল হ'ব। আপোনাৰ ভাইটিক বচোৱাৰ কাৰণে 5 লাখ টকা লৈছে। তাৰপিছত আকৌ কৈছে কয় ঐ মই উকিল না জজ, মই কেনেকৈ ওলাই দিম, এইটো দাৰা মতেনেহে ওলাব। তেওঁলোকে যে 5 লাখটো ল'লে তথ্য বা কিবা ধৰণৰ এইটো মানে গাঁৱৰ বহুত মানুহ সাক্ষী আছে, সিহঁতে জানে এইটো বস্তু যেন হৈছে। কিন্তু এতিয়াতো সেই কোনোবাই মুখেদি একটো কথা ওলাব নোৱাৰে কিয়, যিয়ে ক'ব তাকেই মাৰে। এতিয়া আপুনি আইনৰ পৰা কি বিচাৰিব? আইনৰ পৰা মই এইখিনি কথা আইনক আৰু এই অসমৰ ৰাইজক বস্তুটো জনোৱা হৈছে যেন কি বিচাৰ হয় সেইটো আমাৰ লাগে। মৰিগাঁৱৰ পৰা বাছিৰ আহমেদ, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।